ৰাইজ মানে এনেকুৱা সৰু ছোৱালীৰ নাম আজি লাইফত মানে প্ৰথমবাৰ দেখিলোঁ তো চাওকচোন মানে কি গাইছে মানে চেলুট। ৰাইজ কি খবৰ সকলোৰে আশা কৰোঁ চবেই নিশ্চয় ভাল। আৰু ৰাইজ আজি মই আহিছোঁ আমাৰ গাঁৱৰে পৰা 5 কিলোমিটাৰ দূৰত থকা এখন গাঁৱলৈ। হয়, আজি মই আহিছোঁ জিমপুতালৈকে আৰু ইয়াতে হৈ আছে আজি বছৰেকীয়া পূজা। আহিলোঁ আৰু আমিও অলপমান ফুৰিবলৈকে। তো এইফালে চাব পাৰে আমাৰ বিনয় আছে। তো কেনেকুৱা? ভালে হ'ব। তো চাই লওক, এইফালে আমি ভিতৰত এণ্ট্ৰি কৰি দিওঁ এতিয়া। তো আহি পালোঁ এতিয়া বৰ্তমান আমি। তো টাইম চাব পাৰে এইফালে 2টা বাজি গ'ল। তো এতিয়া মানে নামৰীয়া পাৰ্টি মাতিছে, মানে বহুতখিনি আছে আৰু। তো যিমানখিনি পাৰোঁ আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰি যাম। তো চাই লওক, এতিয়া এণ্ট্ৰি কৰি দিওঁ আমি ভিতৰত। তো বলক এতিয়া আমি ভিতৰলৈকে যাওঁ। ইয়াতে আহি মানে এটা বস্তু ভাল লাগিল যে আমাৰ চাওক এইফালে জুবিনদাৰ মানে স্মৃতিত তো এতিয়া মানে শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰি দিয়া আছে। তো পূজা কমিটিক বহুতখিনি ধন্যবাদ যে জুবিনদাৰৰ কাৰণে এইখিনি যে কৰিছে। তো ইয়াতে চাওক মানে গধূলি ৰাতিকে মানে ইয়াতে ৰাতি মানে ইয়াতে নৃত্য নাটিকাৰ মানে ব্যৱস্থা কৰা হৈছে, সেইকাৰণে মানে এইখন ষ্টাইল বনোৱা হৈছে ইয়াতে। তো এইফালে বৰ্মাক লগ পালোঁ। তো বৰ্মা মানে ইয়াৰে হয়। তো আজি মানে নাম গাব আহিছিলে ইয়াতে। তো এই মন্দিৰটোৰ নাম কি আছিলে বৰ্মাই? শ্ৰী শ্ৰী গোপাল গোসাঁই। হয়। তো আজি মানে কি কি আছে ইয়াতে নামৰ লগতে? নাগাৰা নাম আছে আৰু ৰাতি যাত্ৰা পাৰ্টি আছে। যাত্ৰা পাৰ্টি আছে। দিয়ক থেংক ইউ। ভাল লাগিল ন? নমস্কাৰ নমস্কাৰ। তো ইয়াতে হ'ব এতিয়া নাগাৰা নাম পৰিৱেশন। তো চাব পাৰে আমাৰ এইফালে বৰদেউতাহঁতে আহিছে। তো চাই লওক এইফালে আমাৰ বৰদেউতা। তো বৰদেউতা আপোনালোকে ক'ৰ পৰা আহিছে? তো চাই লওক আজি ইয়াতে মানে এওঁলোকে নাম গাব আজি, হয়নে? তো আজি মানে কেনেকুৱা কি হ'ব মানে হেৰিটো? আজি জিমপুতা গাঁৱত মানে সেই নাম প্ৰদৰ্শন কৰাৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছে। যেন হওক আমি নাম প্ৰদৰ্শন কৰিম এতিয়া। তো চাই লওক এতিয়া চব বস্তুবিলাক মানে চব ঠিক কৰি থকা হৈছে। তো এইফালে চবে মানে আই মাতৃসকলে আহিছে। তো এওঁলোকে মানে আজি নাম পৰিৱেশন কৰিব ইয়াতে। তো এইফালে চাই লওক, এইফালে আমাৰ বৰদেউতা। তো ইয়াৰে হয় মানে, হয়নে বৰদেউতা? তো আজি চাই লওক, আজি মানে পূজাৰ বিষয়ে মানে কি ক'ব, অলপমান মানে কিবা কৈ দিয়ক আৰু আজি যিহেতু আপোনালোকৰ এই গাঁৱৰে পূজা হয়। আচ্ছা, একচুৱেলি মোৰ গাঁৱৰ নহয়, মোৰ গাঁওখন হ'ল আগত মানে গোসাঁইটো আমাৰ বেলেগ, মানে ঢুলীয়া পাৰ্টি হৈ আহিছোঁ। মানে গাঁও মানে দুখন হয় আৰু ইয়াৰ জিমপুতাৰ গাঁও দুখন, পূব পশ্চিম তেনেধৰণৰ আৰু। তো এওঁলোক মানে আজি ঢুলীয়া ৰাজাঢোল লৈ আহিছোঁ আমি। ৰাজাঢোল বজাওঁ আৰু। তো বাকী হৈ থাকিব এতিয়া অলপমান আমি নাম প্ৰসংগত চাওঁ হওক। আৰু ৰাইজ 1 ছেকেণ্ড মানে এইখিনিতে মই এটা কথা কৈ দিওঁ, আপোনালোকে বেয়া নাপাব। তো আজিৰ ভিডিঅ'টো মানে কৰিবলৈ মাতিছিল মোক নামৰীয়া পাৰ্টিসকলে, যিটো মানে এতিয়া মানে আপোনালোকে চাই আছে। তো তেওঁলোকে মানে মোক মাতিছিলে, নিমন্ত্ৰণ জনাইছিলে আৰু। তো সেইকাৰণে গ'লোঁ। যদি আপোনালোকক এনেকুৱা যদি নামৰ প্ৰয়োজন হয় তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই পিছত বাৰু সেইবিলাক কৈ আছোঁ। আপোনালোকে প্ৰথমতে নামখিনি চাই লওক কেনেকুৱা হৈছে। তো আপোনালোকে চাই মেলি লৈ যদি আপোনালোকৰ ভাল লাগে, যদি আপোনালোকক এনেকুৱা নাম গাব চাব ইচ্ছা, মানে এওঁলোকক মানে নিমন্ত্ৰণ জনাব পাৰে আপোনালোকে। মই পিছত সেইবিলাক কৈ আছোঁ আপোনালোকক। তো প্ৰথমতে আপোনালোকে নামখিনি চাই লওক ধুনীয়াকৈ, কেনেকুৱা হৈছে আপোনালোকে সকলোৱে কমেণ্ট কৰিব।
পূজা চলি আছে তো এতিয়া আমি আইচক্ৰীম খাই আছোঁ এইফালে তো চাই লওক এতিয়া আহিছোঁ আমি মানে জিলাপি খাবলৈ যিহেতু পূজা বুলি ক'লে জিলাপিটো মেইন তো সেইকাৰণে আমি এইফালে ককাৰ দোকানত আহিছোঁ তো ককা জিলাপি দিয়কচোন 20 টকামান তো চাই লওক এইফালে ককা আহিছে দোকানত হয়নে ককা কেনে খবৰ পাতি বঢ়িয়া আৰু ৰাইজটো অলপ আগতে মানে পূজাখনত মানুহ নাছিলে তো এতিয়া চাব পাৰে মানে চব ফালে মানুহ মানে ভৰ্তি হৈ গ'ল এইফালে দিলে আমাক প্ৰসাদ এতিয়া ধুনীয়াকৈ তো চাব পাৰে এতিয়া প্ৰসাদখিনি খাওঁ ইফালে বিনয় আছে আমাৰ তো এতিয়া ধুনীয়াকৈ প্ৰসাদখিনি খাই লওঁ এতিয়া ৰাইজ এটা কথা কৈ দিওঁ আপোনালোকক যে আপোনালোকে মানে আধা এৰি মানে মানুহবিলাক মানে কিয় ঘৰলৈ যায় বাৰু তো মানে প্ৰসাদখিনি খাব পালে মানে ঘৰত যাওঁ তো সেনেকুৱা মানে নকৰিব পাৰিলে তো আপোনালোকে মানে নামখিনি তো আপোনালোকে মানে ইমান টকা দি মাতাৰ পিছত নামখিনি যদি আপোনালোকে নাচায় এৰি গ'লে মানে বহুতৰে বেয়া লাগে যিহেতু তেওঁলোকে মানে বহুত কষ্ট কৰি নাম মানে প্ৰৱেশন কৰে তো সেইকাৰণে তেওঁলোকৰ বহুত বেয়া লাগে দিয়কচোন তো আপোনালোকে অনুৰোধ কৰিছোঁ আপোনালোকক যে এনেকৈ আঠা এৰি মানে প্ৰসাদখিনি খায়ে ঘৰত যোৱাটো মানে চেষ্টা নকৰিব আৰু তো মানে পাৰাপক্ষলৈকে মানে আপোনালোকে শেষ কৰি যাবলৈ চেষ্টা কৰিব বাৰু যিয়ে নহওক কিন্তু এটা কথা মানিব লাগিব ৰাইজ ইমান সৰু বয়সত ইমান ধুনীয়া নাম চাওকচোন আপোনালোকে একবাৰ মানে এনেকুৱা যদি আপোনালোকৰ সৰু ছোৱালীৰ নাম চাবলৈ ইচ্ছা আছে আপোনালোকে এওঁলোকক নিমন্ত্ৰণ দিয়ক এওঁলোকে আপোনালোকৰ তাতে যায় ধুনীয়াকৈ নাম প্ৰৱেশন কৰি আহিব আপোনালোকে নামটো চাই কেনেকুৱা পালে আপোনালোকে সকলোৱে কমেণ্ট কৰক আৰু যদি আপোনালোকৰ ফালে এনেকুৱা নাম আপোনালোকে যদি মাতিবলৈ বিচাৰে আপোনালোকে স্ক্ৰীণত আহি থকা নম্বৰটোত আপোনালোকে তেওঁলোকক কণ্টেক্ট কৰিব পাৰে ভিডিঅ'টোৰ শেষত হ'লেও তো আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ যে মোক এইখিনি মানে ভিডিঅ' কৰাৰ কাৰণে যে মাতিছে তো তাৰ কাৰণে বহুত ধন্যবাদ আৰু ৰাইজটো তাৰ পৰা ডাইৰেক্ট আহিলোঁ ভাত চাত খাই এতিয়া ধুনীয়াকৈ মানে ঘৰৰ পৰা আহিলোঁ তো এইফালে চাব পাৰে মই বৰ্তমান আহিলোঁ আমাৰ গাঁৱৰে থকা মন্দিৰটোত তো যিহেতু অহাকালি পূজা মানে তো এই ভিডিঅ'টো মানে পূজাৰ পিছতে আহে নে পূজাৰ আগতে সেইবিলাক বাৰু নাজানো তো অহাকালি মানে পূজা আছে তো তাকে মানে গেটটো বনাবলৈকে আহিছোঁ তো চবে মানে এনেকৈ কামত লাগি আছে এতিয়া বৰ্তমান তো মানে আহিলোঁ আৰু এতিয়া ময়ো অলপমান লাগি ভাগি দিবলৈকে তো এইফালে চাব পাৰে দিনত মানে এইবিলাক চাঙি নহয় এইখন চাঙি চিষ্টেমৰে দিয়ক চাঙিয়ে বুলি ধৰি লওক তো চাঙি এইফালে চাব পাৰে এইবিলাক মানে বন্ধ হৈছে তো চাব পাৰে ইয়াতে ৰাইজ বহিব আৰু ইয়াতে মানে নামৰীয়া আছে আমাৰ কালি তো ইয়াত মানে নামৰীয়াসকল বহিব আৰু তো এইকাৰণে মানে এইবিলাক সাজু কৰা হৈছে